ফাৰ্ষ্টে শ্বুটিংটো আজিৰ পৰা আৰম্ভ হৈছে আৰু এইখন ৰাংঢালী। আমি অসমৰ সকলোৱে জানো ৰেচমণি চুতীয়া ডাঙৰীয়াৰ বহু বছৰৰ পৰা তেওঁ ৰাংঢালী এলবামটি কৰি আছে। তাৰে এটা গানত মই আজি অভিনয় কৰাৰ সুবিধা পাইছোঁ, গতিকে খুবেই সুখী, কিয়নো গানটো হেকুতি বিহু হয়। মই প্ৰথমবাৰ কৰিছোঁ এনেদৰে বিহু এটাত, আৰু নাচসমূহ গোটেই মানে প্ৰপাৰ আমাৰ পুৰণি নাচবিলাকেই ৰখা হৈছে। গতিকে বহু বছৰৰ পিছত আকৌ এনেকুৱা ধৰণৰ বিহুত মানে অভিনয় কৰাৰ সুবিধা পালোঁ। তাৰ বাবে ভাল লাগিছে, মনটো যথেষ্ট ভাল লাগিছে আৰু গীতটো সঁচাকৈ খুবেই বেছি ভাল। আৰু মোৰ আশা আছে যে এই নতুন বছৰত আৰু আমাৰ যিহেতুকে মাঘ বিহু আহি আছে, আমি যিহেতুকে গোটেই অসমবাসী ৰাইজ সদায় মাঘৰ বিহুৰ সময়ত নতুন গীত বিচাৰোঁ, সদায় বিহু এইটো এটা চলি আহি আছে। গতিকে আশা কৰিছোঁ এই গীতটি হেকুতি বিহু ৰেচমণি চুতীয়া ডাঙৰীয়াৰ এই গীতটি খুবেই ভাল পাব ৰাইজে। এইবাৰ অসমবাসীৰ ৰাইজে খুব ধুনীয়াকৈ ল'ব। লগতে ভিডিঅ'গ্ৰাফী কৰিছে আমাৰ বিমল বৰা ডাঙৰীয়াই। গতিকে তেওঁ খুব সুন্দৰকৈ তেওঁ গোটেই গীতটো ভগাই লৈছে। দুদিনৰ কাৰণে আমাৰ শ্বুটিং হ'ব এতিয়া। আজি ফাৰ্ষ্ট ডে, কাইলৈ আকৌ হ'ব। খুব সুন্দৰকৈ তেওঁ বাবা কোঁৱৰৰ বিহু দলটি আনিছে, ডান্সাৰ্ছসকল আছে, বিহু নাচনীসকল, ঢুলীয়া ডাঙৰ হিউজ টিম এটা আৰু। গতিকে বহু বছৰৰ পিছত এনেদৰে ডাঙৰ ইউনিট এটাত কাম কৰিব পাই মোৰ যথেষ্ট ভাল লাগিছে। ৰাংঢালীৰ গৌৰৱোজ্জ্বল 25টা বৰ্ষ ইতিমধ্যে সমাপ্ত হৈছে এইবাৰ, আৰু গতিকে এইবাৰ আমি ৰাংঢালীক ৰাজীৱ হদিয়াৰ নামত আমি অসমবাসী ৰাইজলৈ আগবঢ়াইছোঁ। কাৰণ ৰাংঢালী পৰিয়ালৰ এজন যুঁজাৰু সৈনিক আছিলে ৰাজীৱ হদিয়া, আৰু সেই ৰাজীৱ হদিয়াৰে সৃষ্টি হেকতি বিহু যোৱা পৰহি আমি গীতটি ৰাইজৰ মাজলৈ আগবঢ়াইছোঁ, আৰু ৰাইজৰ বিপুল সঁহাৰিয়ে আমাক বহুত উৎসাহিত কৰি তুলিছে। আৰু সেইকাৰণে আজিৰ পৰা আমাৰ চিত্ৰগ্ৰহণ বিমল বৰাৰ পৰিচালনাত আমাৰ আৰম্ভ হৈছে। আমাৰ নায়িকা এইবাৰ শ্যামন্তিকা শৰ্মা, আৰু নতুন ৰূপত শ্যামন্তিকাক এইবাৰ দেখা পাব। গতিকে এটা বৃহৎ টীম লৈ আজিৰ পৰা চিত্ৰগ্ৰহণ আমাৰ আৰম্ভ হৈছে। আৰু হেকতি বিহুৰ কথাখিনি যেনেধৰণে আপোনালোকে শুনা পাইছে, ঠিক তেনেধৰণেই আমি চিত্ৰগ্ৰহণ আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু ভাল লাগিব, ৰাইজে বৰ মৰমেৰে গীতটিক আদৰি লৈছে। আমি আশা কৰিম যে চিত্ৰগ্ৰহণ হৈ যোৱাৰ পিছত গীতটি নিশ্চয় সেই শব্দৰ মতেই আপোনালোকে ভিডিঅ' আকাৰে দেখা পাব। কেতিয়া মানে ৰাইজে দেখা পাব বুলি আশা এটা কৰিছে? অহা 22 তাৰিখে আমি শুভমুক্তিৰ কথা ভাবি আছোঁ। চিত্ৰগ্ৰহণ যদি সমাপ্ত হৈ যায় তেতিয়ালৈকে, তেতিয়া নিশ্চয় হেকতি বিহুৰ ভিডিঅ'ও আপোনালোকে 22 তাৰিখে দেখা পাব।